নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কেবিনেটত ৰাজ্য চৰকাৰে বিশেষ মাংসক লৈ গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সংখ্যালঘু লোকসকলে কি খাব কি নাখাব তাক লৈ যি ধৰণৰ আসলতে এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ পিছতে সংখ্যালঘু লোকসকলৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইয়াৰ পিছতে এবাৰ সাংসদ ৰকিবুল হুছেইনে উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকীয়ে কেৱল মাত্ৰ নিজৰ টিআৰপি বঢ়াবলৈ তেওঁ নিজৰ জনপ্ৰিয়তা বঢ়াবলৈ দিল্লীত এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ দাখিল কৰিছে সাংসদ গৰাকীয়ে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষ মাংসক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কালিৰ দিনটোত ৰাজ্য চৰকাৰে অসমৰ হোটেল ৰেষ্টুৰেণ্ট তথা ৰাজহুৱা স্থানত কোনো ধৰ্মীয় স্থানত নচলিব বিশেষ মাংসৰ প্ৰচলন এই কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে সাংসদ ৰকিবুল হুছেইনে এবাৰ তেওঁ উভতি ধৰি কেইবাটাও অভিযোগ দাখিল কৰিছে এবছৰৰ এটা উপনিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীয়ে আইন ভংগ কৰাৰো তেওঁ অভিযোগ দাখিল কৰিছে নিজৰ টিআৰপি বঢ়াবলৈ দিল্লীত কেবিনেট পাতি মুখ্যমন্ত্ৰীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে কেইবাটাও অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদ গৰাকীয়ে ইতিমধ্যে সমগ্ৰ ৰাজ্য তোলপাৰ লগা দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সংখ্যালঘু লোকসকলৰ মাজত যেহেতু অসমৰ কোনো এখন হোটেল কোনো এখন ৰেষ্টুৰেণ্ট তথা ধৰ্মীয় স্থানৰ ৰাজহুৱা স্থানৰ এই বিশেষ মাংস এতিয়াৰে পৰা নচলিব বুলি এই কথা উল্লেখ কৰিছে আৰু কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিয়নো শেহতীয়া যি উপনিৰ্বাচন আছিলে উপনিৰ্বাচনৰ সময়ত সাংসদ ৰকিবুল হুছেইন আৰু ভূপেন বৰাই এই বিষয়ক লৈ বিতৰ্কৰ সৃষ্টি কৰিছিলে আৰু এই বিতৰ্কৰ যি অভিযোগ তেওঁলোকে আনিছিলে এই অভিযোগৰ পিছতে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কালিৰ দিনত আৰু ইয়াৰ পিছতে এতিয়া সকলোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমি কি খাম বা আমি কি নাখাম সেয়া আমাৰ নিজৰ কথা মুখ্যমন্ত্ৰী কোনে অধিকাৰ দিলে এই সিদ্ধান্ত ল'বৰ বাবে এনেদৰে এতিয়া জাঙুৰ খাই উঠিছে সমগ্ৰ সংখ্যালঘু লোকসকল বিভিন্ন সংখ্যালঘু দল সংগঠনৰ নেতাসকলে এতিয়া এনেদৰে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে সাংসদ ৰকিবুল হুছেইনে তেওঁ কৈছে যে মুখ্যমন্ত্ৰীয়ে এতিয়া নিজৰ টিআৰপি দিল্লীত কমা দেখিছে বিজেপি নেতাসকলে তেওঁক আগৰ দৰে ৰেছপেক্ট নকৰে তেওঁৰ লগত আগৰ দৰে নিমিলে যাৰ বাবে তেওঁ নিজৰ টিআৰপি বঢ়াবলৈ কেবিনেট দিল্লীত পাতি ভিডিঅ' কল যোগে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেৱল মাত্ৰ এটা উপনিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ বাবে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা কেতিয়াও উচিত নহয় এটা মাত্ৰ উপনিৰ্বাচন পাৰ হ'বৰ বাবে তেওঁ এনে ধৰণৰ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কথা সাংসদ গৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে কেৱল মাত্ৰ নিজৰ টিআৰপি অথবা জনপ্ৰিয়তা বঢ়াবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যি ভুল আচলতে নিৰ্বাচনৰ সময়ত কৰিছে তেওঁ কৰা সেই ভুলৰ কথা তেওঁ স্বীকাৰ কৰিছে কিন্তু তেওঁ নিজৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে সাংসদ গৰাকীক আৰু ইয়াৰ লগতে তেওঁ কেইবাটাও গুৰুতৰ অভিযোগ দাখিল কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এই মুহূৰ্তত আমাৰ হাতত সাংসদ গৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাই লোকসভাৰ আহি বিভিন্ন ঠাইত গৈছিল আৰু তাত গম পালে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ পৰাই আপোনালোকে ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী অহাৰ আগমুহূৰ্তত অসমলৈ সকলো অসমৰ মানুহক বন্ধকত থৈ মডৰেছত থৈ তাৰ কৰিছে নতুন এতিয়া কিবা আইন কৰিছে সেইটো বিষয়ে মোক সুধিব মই উত্তৰ দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিষ্টিং যিখন আইন আছে সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ একবছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে এই এক্সিষ্টিং যেটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজে ব্যৱস্থা ললে নে নাই তাৰ পিছতে আজি কথাখিনি আহিব
এক্সিষ্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰত বেখাদ্য সেইটো দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে মই যিবিলাক কথা ক'ব বিচৰা নাই এতিয়া আমি সেইটোৱে কথা কৈছিলোঁ তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে সেইটো তেওঁ কৰিছিল নে নাই তেওঁ কওকচোন কৰিছিল নে নাই তেওঁতো স্বীকাৰেই কৰিছে বুলি গতিকে সেই যে আইন ভংগ কৰিলে তেওঁ যে নিজে স্বীকাৰ কৰিলে তেওঁ সেইটোৰ লগত জড়িত সেইটোৰ বিষয়ে তেওঁ নিজকে ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে বাকী কথাখিনি আহিব এতিয়া আমাৰতো গোটেইটো চৰ্চা হ'ব যে বন্ধ কৰি দিলে মই ক'লো যে বন্ধ আছিল নে নাই আগতেতো বন্ধ আছিল কেৱল বৈতৰণিটো পাবৰ কাৰণে তেওঁ এইটো খোলাহে লৈছিলে বাকী সাধাৰণ মানুহেতো আপোনাৰ এইটো কৰিবলৈ ভয় কৰে তেওঁ যেতিয়া ভিডিঅ'ত ক'লে যে তোমালোকে যি কৰা কৰা মই আছো মোৰ ফালৰ পৰা দেখি মই চাম মই দাৱাত খাবলৈ আহিম তোমালোকৰ তাত তেতিয়াহে মানুহে এই কথাখিনি সাহস পালে সেই কথাটোকে কৈছিলোঁ যে মই নিৰ্বাচনৰ যিমান বেৰা জিকিছো কোনো দিন ৰাজহুৱাভাৱে এনেধৰণৰ কামত মই জড়িত হোৱা নাই তেওঁ কেৱল নিৰ্বাচনত এটা উপ নিৰ্বাচন পাৰ হ'বৰ কাৰণে এই ধৰণৰ তেওঁ হৰণাপন্ন হৈছে তেওঁতো এইটো বিশ্বাসঘাতকতাৰ তেওঁতো এটা স্বৰূপ আছেই যিখিনি মানুহে বিভিন্ন ধৰণে ভাবিলে যে তেওঁ অমুক সমষ্টি জিকিব তমুক সমষ্টি জিকিব এতিয়া দেখিলে যে